প্ৰিয় কৰিলে সন্ধ্যা জনাইছে এয়া বাটৰ কাষতে এখন পৰিষ্কাৰ পৰিচ্ছন্ন দোকান দেখি সোমাই আহিলোঁ। ইমান সুন্দৰকৈ মিঠাইবোৰ সজাই ৰাখিছে, একেবাৰে খাওঁ খাওঁ লাগি যায়। অৱশ্যে খাবলৈও ভয় লাগে, সেইকাৰণে যলৈকে যাওঁ ততেই খোৱাৰ ডায়েবেটিছ হোৱাৰ কথা। সেই আনৰ ডায়েবেটিছ হোৱা শুনিলে ভয়ে লাগি যায়। সেয়ে খাওঁনে নাখাওঁ বুলি ভাবোঁ। সেয়া ৰাণু আৰু মই কালাকান এটা এটাকৈ খাইছোঁ আৰু কফিও খাইছোঁ বাৰু। কফিৰ লগত মানে কালাকান এটা, গতিকে ইমান ধুনীয়াকৈ পৰিষ্কাৰ মানে চাগে খাওঁ খাওঁ, কিন্তু জিভাৰ হ'লে কি হ'ব, মানুহৰ ভয় লাগি যায়। তথাপিতো এটা কালাকানকে লৈছোঁ আৰু দেখুৱালোঁ আপোনালোকক। এয়া এনেকৈ ৰাজপথেৰে আহিলে কেতিয়াবা খাবলৈ মন যায়, একাপ চাহৰ লগত বা কফিৰ লগত, নহয় জানো? আপোনালোকৰ চাগে দেখি খাওঁ খাওঁ লাগিলে দেখুৱাইছোঁ আৰু আহিব কেতিয়াবা এনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্ন দোকানলৈ। আহিছোঁ, ধন্যবাদ।